আজি আমি অসম সংখ্যালঘু সংগ্রাম পরিষদ নগাঁও জিলা কমিটির ফালি করে কেন্দ্রীয় কমিটি নির্দেশ মর্মে গোটেই জিলাত আজি আমার মন্ত্রী বিজেপি সরকারের মন্ত্রী আপনার কেবিনেট মন্ত্রী অশোক সিংহল ডাঙরিয়া আজি যোৱাকালি আপোনাৰ বঙাইগাঁৱত যি আপোনাৰ এটা মন্তব্য অদ্ভুত মন্তব্য কৰিছে হিন্দু মুছলমানৰ এটা মানে ৰাজনীতি কৰিছে এই ৰাজনীতিৰ ক্ষেত্ৰত যি মন্তব্য দিছে তাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছো আৰু এনেকুৱা মন্ত্ৰী আপোনাৰ অভদ্ৰ অপৰাধৰ মন্ত্ৰী আমি কেতিয়াও দেখা নাই গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এটা কথা উকিয়াই দিব বিচাৰিছো যে অশোক সিংহল নিচিনা মন্ত্ৰী অতি সোনকালে তেওঁ মন্ত্ৰিত্ব পদৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু অন্যথায় আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ধাৰাবাহিকভাৱে প্ৰতিবাদ আন্দোলন কৰিবলৈ আমি সাব্যস্ত কৰিম এটা কথা চিন্তা কৰক ই সদায় আমাৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ বিচাৰে এই সেইদিনা আপোনাৰ তেজপুৰত এটা ৰাজহুৱা সভাত আমাৰ এই সংখ্যালঘু মুছলমানসকলৰ যি অদ্ভুত মন্তব্য কৰিছে ঠিক তদ্রুপ যোৱাকালি আকৌ এনেকুৱা যে আমাৰ মুছলমানৰ যে টুপি দাড়িৰ লুংগি এনেকুৱা এটা মন্তব্য কৰিছে গতিকে এইটো আমাৰ অসমৰ কাৰণে শুভলক্ষণ নহয় গতিকে অশোক সিংহল ডাঙৰীয়াক উঠিয়াই দিব বিচাৰো আপুনি অতি সোনকালে আমাৰ এই অসমৰ যিকেইটা আপোনাৰ সংখ্যালঘু মুছলমান আছে সকলো সংখ্যালঘু মুছলমানৰ ওচৰত আপুনি আৰু কাৰি ক্ষমা খুজিব লাগিব অন্যথা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ আমি সক্ষম হ'ম।